25 জনতকৈ যদি বেছি পাওঁ ভাল কথাই আসলতে অসমৰ পৰা কিমান জনে পাইছে সেই কথাটোৰ কোনো স্পষ্ট পৰিসংখ্যা আমাৰ হাততো নাই আমি ফৰ্মখন দিওতে সেই কাৰণে ফৰ্মখনত কেইবাটাও ক্যাটেগৰি দিছো আপোনালোকে ফৰ্মখন চালে গম পাব তাত ইকোনমিক ব্যাকগ্ৰাউণ্ডৰ কথাও এটা স্পষ্টভাৱে লিখা আছে কাৰণ ইউপিএসসিৰ কাৰণে চেষ্টা কৰি থকা বহুজন এনেকুৱা আছে যি ইতিমধ্যে সহকাৰী অধ্যাপক হিচাপে চাকৰি কৰি আছে যি ইতিমধ্যে অভিযন্তা হিচাপে চাকৰি কৰি আছে ডাক্তৰ হিচাপে চাকৰি কৰি আছে তেখেতসকলক নিশ্চিতভাৱে সেই সমৰ্থনৰ প্ৰয়োজন নাই গতিকে আমি ফৰ্মখনত সেই ইকোনমিক ব্যাকগ্ৰাউণ্ডৰ কথাও বা ফ্যামিলি ইনকামৰ কথাও স্পষ্টভাৱে তাত উল্লেখ কৰিব দিছো যে ছাত্ৰগৰাকী মানে ইডব্লিউএছ হয় নেকি গতিকে সেই সমূহৰ আধাৰত যেহেতু আমি কৈছো যে আমি কেইবাজনো বিশেষ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ি আছো গতিকে সেই পৰামৰ্শ তেখেতসকলৰ পৰামৰ্শ লৈ সেই আধাৰটোকে ভিত্তি কৰি 25 জন তাৰ পৰা বাছনি কৰিম কিন্তু আমি আশা কৰিছো 25 জনতকৈ বেছি হোক কিন্তু ইতিমধ্যে কৈছো যে স্পষ্ট পৰিসংখ্যা পাবলৈ নাই অসমৰ পৰা কিমান কাৰণ অসমৰ চেণ্টাৰৰ পৰা কিমান জনে দিছে হেতু পোৱা যায় মণিপুৰৰ বহুতে এবাৰ অসম চেণ্টাৰ লৈ প্লে দিছে গতিকে অসমৰ চেণ্টাৰৰ পৰা কিমান জনে পাইছে সেই কথাটো গম পোৱা যায় কিন্তু অসমৰে বহু পৰীক্ষাৰ্থী যি অসম সন্তান কিন্তু দিল্লীৰ পৰা দিছে মুম্বাইৰ পৰা দিছে বা বাহিৰত বাংগালুৰুত চাকৰি কৰি আছে তাৰ পৰা দিছে সেই পৰিসংখ্যাটো স্পষ্টভাৱে আমাৰ হাতত থকাটো সম্ভৱ নহয় গতিকে যেহেতু 10 দিন পাৰ হৈ গৈছে 25 জন যদি পাও আমি হেতুত যথেষ্ট বুলি অনুভৱ কৰিম তাতকে বেছি হলেতো ভাল কথাই আৰু অসমৰ দিল্লীটো পঢ়িব পাৰে বেলেগ ঠাইতো পঢ়ি থাকিব পাৰে অসমৰ হলেই হল আৰু এটা কথা আমি আমাৰটো ওয়েবসাইটটোৰ কথা কৈছোই www.asu.org.in তাত গৈ তেওঁলোকে আবেদন কৰিব পাৰিবও তাৰ সমান্তৰালভাৱে আজি আবেলিলৈকে সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত আমি এটা কিউআৰ কোড আমি এটা দি দিম হেতু স্ক্যান কৰিও সেই কিউআৰটো স্ক্যান কৰিও তেওঁলোক প্ৰত্যক্ষভাৱে ফৰ্মখন পাব পাৰিব তাত গৈ আবেদন কৰিব পাৰিব